নমস্কাৰ ৰাতিপুৱাই লাইভ আহিছোঁ কেইটামান কথা ক'বৰ কাৰণে আৰু বস্তু দেখাবৰ কাৰণে একচুৱেলি মই লাইভ আহিছোঁ কাৰণ কিয় আপোনালোকে দেখিছে নিশ্চয় যে মই এতিয়া দোকানত আছোঁ আৰু এইখনেই হ'ল মোৰ দোকান কিন্তু মই কেপশ্যনত দেখিছোঁ অলৰেডি যে মানুহক হিংসা কিয় ইমান আৰু গুৱাহাটীৰ শিক্ষিত মূৰ্খকেইটা কেনেকুৱা যিসকলৰ পঢ়া শুনা আছে আৰু তেওঁলোকে কেনেধৰণৰ কাম কৰে মই আপোনালোকক দেখুৱাই আছোঁ লাইভ ভিডিঅ'ৰ জৰিয়তে চাওক মই বৰ্তমান দোকানৰ ভিতৰত আছোঁ আৰু এইখন দোকান মই দি নিজৰ কামখিনি কৰোঁ যেতিয়া ফ্ৰী থাকোঁ মই দোকানত থাকোঁ তাৰোপৰি মানুহে মানুহক কিমান হিংসা কৰিব পাৰে এই দেখিছে মই দোকানৰ পৰা ভিতৰৰ পৰা বাহিৰ ওলাই আহিছোঁ আৰু বাহিৰ ওলাই চাওক কোনোবাই এনেকুৱা কাম কৰিছে ৰাতি মেকুৰী এটা মাৰি কিনে ইয়াত দোকানৰ ওচৰত পেলাই থৈ দিছে দেখিছেনে এইখন মোৰ দোকান আচলতে ৰাতি যেতিয়া আমি দোকান বন্ধ কৰি যাওঁ যোৱাৰ পিছত এনেকুৱা কাম কৰিছে আচলতে এইবিলাক মানুহক কি কৰিব লাগে আপোনালোকে এবাৰ নিজে ভাবক শিক্ষিত মূৰ্খ হয়নে নহয় সেই ওচৰত থকা দোকানখন দেখিও মানুহবিলাকে এনেকুৱা কাম কৰে গতিকে এই লাইভ ভিডিঅ'টোৰ জৰিয়তে মই সকলোকে এটা অনুৰোধ জনাব বিচাৰিছোঁ যদি আপোনালোকৰ আৱৰ্জনা পেলাবলৈ জাগা নাই তেনেহ'লে আৱৰ্জনা নিয়া গাড়ী আহে তাত পেলাই দিব এনেকৈ মানুহক অশান্তি নকৰিব আৰু কাকো হিংসা নকৰিব মোক হিংসা কৰিছে মই ইয়াত দোকান এখন দিছোঁ একো ডাঙৰ কথা নহয় কিন্তু এই যে আপুনি ৰাস্তাত মেকুৰী পোৱালি এটা মাৰি পেলাই থৈ দিছে যোন নহওক কিয় এইটো কিন্তু বহুত ডাঙৰ ক্ৰাইম কৰিছে কাৰণ কিয় ৰাস্তাটো আপোনাৰ নহয় ইয়াৰ ৰাজহুৱা ৰাস্তা সকলোৱে অহা যোৱাৰ অধিকাৰ আছে আৰু এই দোকানখন ব্যক্তিগতভাৱে মোৰ গতিকে এই দোকানত অহা প্ৰত্যেকজন গ্ৰাহকৰ অসুবিধা হৈছে এতিয়া সেই মেকুৰীৰ পোৱালি দোকান নাই কাৰণ কিয় ইতিমধ্যে স্মেল ওলাইছে গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু মানুহক সজাগ হওক যে এনেকুৱা কাম যাতে কেতিয়াও নকৰে ডাষ্টবিন নিবৰ কাৰণে গাড়ী আছে চৰকাৰৰ তৰফৰ পৰা বহুত সুবিধা দিছে আপোনালোকক গতিকে সেই গাড়ীত দিয়ক নাই যদি এনেকুৱা ধৰণৰ মৰিলে পুতি থৈ দিয়ক য'তে ত'তে থৈ মানুহক অন্যায় কৰিব নাপায় আপুনি যদি কাৰোবাক অন্যায় কৰিছে তেনেহ'লে আপোনাৰ অন্যায় হ'ব যে সেয়া নিশ্চিত কাৰণ কিয় মই কাকো অন্যায় কৰা নাই সৎ পথত উপাৰ্জন কৰিছোঁ অসৎ পথত নহয় গতিকে মোক হিংসা কৰি একো লাভ নাই খং উঠিছে বহুত কাৰণ কিয় এনেকুৱা ধৰণৰ কাম যেতিয়া ৰাতিপুৱা শুই উঠি আহি গা চা ধুই দোকান খোলোঁ তাৰপিছত যদি দেখা পাওঁ বহুতখিনি খং উঠে যদি দেখা পালোহেঁতেন হয়তো কাজিয়া হ'লহেঁতেন দেখা নোপোৱাকৈ কৰিছে কামবিলাক কাৰণ কিয় দেখিলে হয়তো মই কিবা কম বা মই গালি পাৰিম মই বাধা দিম সেইকাৰণে দেখুৱাই দিলে আপোনালোকক স্বচক্ষে আপোনালোকেও দেখা পাইছে যে মানুহে আকৌ গুৱাহাটীৰ শিক্ষিত মূৰ্খবিলাকে কেনেকুৱা ধৰণৰ কাম কৰে ডাষ্টবিন আছেতো ডাষ্টবিন নিবলৈ আহেতো ডাষ্টবিন গাড়ীখনত দিলে একো অসুবিধা নহয় কিন্তু ৰাস্তাত নহয় ৰাস্তাত নেপেলাব ৰাস্তাটো আপোনাৰ পৈতৃক সম্পত্তি নহয় যে ৰাস্তাত আপুনি লেতেৰা কৰিব আৰু সেয়া আপোনাৰ দুৰ্গন্ধ শুঙি বেলেগে অহা যোৱা কৰিব সজাগ হওক প্ৰত্যেকজন নাগৰিক সজাগ হওক আৰু আজি মোৰ লগত যিটো ভুল কৰিছে এনেকুৱা ভুল যাতে আপোনালোকৰ অঞ্চলত নহয় সজাগ হওক সকলোৱে আৰু নিজৰ নিজৰ অঞ্চলৰ পৰিৱেশটো বিনষ্ট হ'বলৈ নিদিব এনেকুৱা শিক্ষিত মূৰ্খবিলাকৰ কাৰণে